ভাৰতবৰ্ষৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী হিচাপে পৰিচিত তেজপুৰৰ ৰাজ সৌৰভ বৰকটকীক সৰ্পকোঁৱৰ উপাধি আজি প্ৰদান কৰা হয়। পৰিৱেশ সংৰক্ষণমূলক সংগঠন সেউজ ছ'চাইটিৰ ঢেকিয়াজুলি আঞ্চলিক শাখা আৰু ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত উক্ত অনুষ্ঠানভাগি সম্পন্ন হয়। বিদ্যালয়ৰ অধ্যক্ষ জুৰি উজাই পৰিচালনা কৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ বৰাই। তেওঁক সহযোগ কৰে অৱসৰপ্ৰাপ্ত মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়া তথা ছ'চাইটিৰ উপদেষ্টা ডাক্তৰ উমেশ চন্দ্ৰ দাস আৰু লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ অধ্যক্ষ কাজল বৰাই। 5 বছৰ এই 5 বছৰৰ ভিতৰত যেতিয়া সাপ দেখা পাওঁ, আমি এটা ফেটি সাপ যেতিয়া ধৰি থাকে, আমি ফেটি সাপ দেখিলে কোনোবাই ৰখি থাকিম নেকি ওচৰত? আমি কোনোবাই গোম সাপ এটাত যদি ডাঙৰ গোম সাপ বুলি কয়, গোম সাপৰ বোলে হেৰি নাই, দাদাই জানিব বিষ নাই, কিন্তু গোম সাপ দেখিলেও মানুহ দৌৰি গুচি যায়। এই 5 বছৰীয়া এই আমাৰ নতুন প্ৰজন্ম, দেশৰ ভৱিষ্যত, তেওঁৰ সাপডাল কেনেকৈ কাৰ পৰা শিকিছে? দেউতাৰ পৰা শিকিছে আৰু দেউতাৰ পৰা শিকিছে যিটো সাহস, এই সাহস আৰু এই আগবাঢ়ি যাওক। মই ভগৱানৰ নেদেখাজনৰ ওচৰত আমি সমগ্ৰ ঢেকিয়াজুলিবাসী ৰাইজৰ হৈ আমি প্ৰাৰ্থনা জনাইছো যে সৌৰভ বৰকটকীৰ দৰে পুতেককো আগবঢ়াই যাওক ভগৱানে আৰু ৰাইজক জীৱন ৰক্ষা প্ৰদান কৰক। আমি সৰুতে যেতিয়া সাপ দেখিছিলো, আজিৰ পৰা প্ৰায় 25-30 বছৰ আগতে আমাৰ গাঁৱত এটা ল'ৰাই তেওঁলোকৰ গেলামালৰ দোকান আছে, যিগৰাকী মাতৃ সৌভাগ্যৱান, যিগৰাকী মাতৃৰ পুত্ৰই আৰু নাতি ল'ৰা আজি মানে আপোনাৰ আমি যাক আজি ইয়াত বঁটা প্ৰদান কৰিম যে ভাৰতবৰ্ষৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী হিচাপে পৰিচিত ৰাজ সৌৰভ বৰকটকী, তাৰ নাতি আৰু সৌৰভ বৰকটকীৰ পুত্ৰ, এই সৌভাগ্যৱান মাতৃগৰাকীক আমি শ্ৰদ্ধা জনাইছো। ডক্টৰ ভূয়সী দাসক পাঠ কৰিবলৈ অনুৰোধ জনাইছো। ভাৰতবৰ্ষৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী, আমি তেখেতক এখনি গামোচাৰে, এটা মমন্ত আৰু এটা জাপিৰে আৰু এখন পত্ৰ আগবঢ়াবলৈ পৰুৱা একেলগে সকলোৱে হাত চাপৰি মমেন্টো এখন পত্ৰ আৰু এটা দেৱালয়ৰ পুলি ৰাজ সৌৰভ বৰকটকী। ভয় নালাগে সাপ ধৰিবলৈ? এতিয়ালৈকে কেইটা সাপ ধৰিছে? বিষাক্ত সাপ কেইটা আৰু কি কি? Technical bags of